জয় কিয় আজি মন মোৰ হৈছে চঞ্চলে ঘনে ঘনে হৃদয়তে উঠিছে কম্পনি বীর ভক্তি হিরো দক্ষ মোৰ এতিয়াও নাহি লোভতে ত্রিভুবনে ত্রিভুবনে বিজয়ী হই আহিব যিদিনা বীর ভক্তি হিরণক্ষ মোরে এই দিনা দৈত্যেন্দ্র হিরণ্য কক্ষিপুরে হাতে তুলিলই বিজয় মাল্য আদরি অনিম্বই রাজে ভালই নারায়ণ নারায়ণ নারায়ণ। ও দেবরিখি কিবা হেতু অকস্মাতে উপস্থিত হলেই ঠাইতে কে কম দৈত্যপতি স্বচক্ষে দেখিলো যে অদ্ভুত ঘটনা কেইবাদৰে মই কৰি প্ৰকাশ। কি অদ্ভুত ঘটনা দেবরিখি যার বাবে বিচলিত ত্রিভুবন বিজয় হয় হিরদক্ষ বীর পাতালত নির্ভয় করেছিল প্রবেশ কিন্তু তপহার কত চোখ যাই পার হয় তথাপি তো দৈত্যেশ্বৰ তপস্যাৰ পৰা নাহিল উলতি পৰা নাই বুজিব একোকে মই কিহৰ ৰাখাত তেওঁ অনাহাৰে অনিত্যাই তপস্যাত আজি আপোন পাহৰা। জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় দত্তৰাণী কায়াধুপতিৰ। কোনতেমি অতিথি ব্ৰাহ্মণ খন্তিক অপেক্ষা কৰা আনিল মই পূজাৰ সম্ভাৰ। অৰ্চনা বন্দনা মোক একোকেই নালাগে তোমাৰ মংগলৰ বাবে আজি মই নিজে চাপিছো চৰ। মোৰ মংগলৰ বাবে মই একো বুজা নাই বিপ্ৰবৰ সকলোবোৰ মোক বুজাই কওকচোন। শুনা তেন্তে দৈত্যপতিশ্বৰী ব্ৰহ্মক তপস্যা কৰি তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখত। হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই। মিছা কথা মিছা কথা মিছা কথাত মই কাহানিও নাযাওঁ বত্তই। কোন তুমি প্ৰবচ্চ শত্ৰু দানৱৰ। বিপ্ৰ মুখে অসত্য প্ৰচাৰ নহয় কদাপি স্বচক্ষে দেখিলো মই শৰীৰৰ অস্থি চৰ্ম সকলো হেৰালে নাই কোনো চিনচাপ ঢাকিল সমস্ত শৰীৰ ঐ পৰুৱাই। এই মাথোতো ভাবা নেকি দৈত্যেশ্বৰ জীৱিত ধৰাত স্থিৰ হোৱা দৈত্যৰাণী ভৱিষ্যত চিন্তা কৰি দানৱ বংশ ৰাখিব লাগিব তুমি এই গৰ্ভজাত সন্তান আৰু তোমাৰে মংগলৰ বাবে
দেৱৰাজ ইন্দ্ৰজী চাপিছে ওচৰে। কি মোৰ মংগলৰ বাবে চাপিছে ওচৰ দেৱ পুৰন্দৰ। কিন্তু নাজানেনে বাৰু বিপ্ৰবৰ দানৱৰ শিৰশত্ৰু দেৱ পুৰন্দৰ শত্ৰু হৈ কদাপিতো নকৰে দানৱৰ মংগল কামনা। দানৱক শত্ৰু বুলি নাভাবে পুৰন্দৰে, কিন্তু কি কৰিবা ৰাণী? বাৰে বাৰে দানৱে বিপৰ্যয় লগাই স্বৰ্গত, আৰু যাওক তুমি বিপ্ৰ বুলি ভাবিছা, মই সেই সহস্ৰলোচন নিব খোজো তোমাক অমৰাৱতীপুৰে। তুমি সেই স্বপ্নবেশী দেৱ পুৰন্দৰ শত্ৰু তুমি দৈত্য কুলৰ শত্ৰু, তুমি মোৰ দৈত্য ৰাজনৰ, আৰু স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। নালাগে 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 কৈ আছো মংগল কামনা কৰিব। আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা, আঁতৰি যোৱা। পহৰী 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 মাতা ৰাণী, উচ্চ স্বৰে উচ্চ কণ্ঠে মাতা, দুৱাৰী প্ৰহৰী। দুৱাৰী প্ৰহৰী নাই কোনো এই জীৱিত ধৰাত, সকলোকে মৃত্যুদান দিলে দেৱতাই। হাতৰ চিকাৰ মই নেৰিম সহজে। আহাৰাণী প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব ইন্দ্ৰই। আহাৰাণী 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 ৰাণী ৰাণী বিলম্বই ঘটাবি কিনি। আহাৰাণী 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 কি কৰিলা দেৱেন্দ্ৰ? এতে তোৰে মতিছন্দ হৈ পৰাস্তিকৰণ কৰিছা বলেৰে। দেৱেন্দ্ৰ, এনে কাৰ্য অতি অক্ষমনীয়। তাৰ আগে চাই লোৱা কোনে দৈত্য ৰমণী, দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি জহিপ্ৰমী হল ধৰাত, আৰু তাৰে পত্নীয়ে কায়া ধুৰাণী গৰ্ভৱতী যদি সম্ভৱা, সেয়ে গৰ্ভপাত কৰি এই ৰমণীৰ সমুলঞ্চে লুপ্ত কৰি দানৱৰ নাম চিৰ শান্তি লভিব ইন্দ্ৰই, চিৰ শান্তি লভিব বিশ্বই। বাকে তোমার চমৎকার উদ্দেশ্য। স্বর্গরাজ, জানিব পাৰো নে মই কোনে দিলে এই সমাচাৰ? যাৰ তপবলত বিশ্বত আতংকৰ কৰিছে সূচনা, যাৰ যুগবল দেখি যোগেশ্বৰ যে নিজে চিন্তিত, সেইহেন হিৰণ্যকশিপু পাৰিবনে ৰিঞ্জাব ধৰাৰ বক্ষত? তেন্তে কি এতিয়াও হিৰণ্যকশিপু? অবিলম্বে বাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান সন্মানেৰে এৰি দিয়া এই কয়া ধুৰাণীক, আৰু তাৰ উপৰি দেৱৰাজ, তুমি যাক হৰণ কৰিছা
তেওঁৰে গৰ্ভত বিৰাজ কৰিছে এক নিষ্পাপ পুৰুষ মহাবৈষ্ণৱৰূপী পুণ্য ভাগৱত লক্ষ লক্ষ দেৱতাৰ পাহাৰতো নোৱাৰে ৰাখিব এই মহাবৈষ্ণৱক। মোক ক্ষমা কৰক দেৱঋষি। মোক ক্ষমা কৰে ৰাণী। দেৱেন্দ্ৰ বলা ৰাধে নাহে মানে হিৰণ্যকশিপু থাকিবা মোৰে আশ্ৰমত। আপুনি মোৰ পিতৃতুল্য কৰিলে উদ্ধাৰ মোক সংকট কালত নাহে মানে স্বামী দেৱতা মোৰ তপস্যাৰ পৰা উলটি আপোনাৰে আশ্ৰমত লভিম কৰোণা। বলা ৰাধে সুদাম নিতৌ তোমাক মই কৃষ্ণৰ মহিমা হৰিত হৰণ দয়াতি দুজন হৰি চৰিত শ্ৰৱণ কীৰ্তন কৰে। উঠা ৰাধে দুই ঘোৰ অপাৰ সংসাৰ সাগৰ জিতুব হাজনে আত্মীয় প্ৰয়াসে তৰে হিতুব হাজনে আত্মীয় প্ৰয়াসে তৰে হিতুব হাজনে আত্মীয় প্ৰয়াসে তৰে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ওম ব্রহ্মাধিপায় নমঃ। ওম ব্রহ্মাধিপায় নমঃ। ওম ব্রহ্মাধিপায় নমঃ। ওম ব্রহ্মাধিপায় নমঃ। ওম স্বাহা। আসরি অতি আসরি আসরি অতি আসরি অনাহারে অনিদ্রারে সহস্র বছরে ধ্যানত মগ্ন এই হিৰণ্যকশিপু শৰীৰত মাংস পেশী মিলি গ'ল মাটিৰ লগত। তথাপিতো গমকে নাপায়েই হিৰণ্যকশিপুৱে কোনে মোর তপস্যাতে জন্মাই ব্যাঘাতে চকু মেলা বচ্চ তুমি যা কতদিনে
ধ্যান কৰি আছিলা তেৱে মই ব্ৰহ্মা অন্তৰ্যামী তুমি ব্ৰহ্মদেৱী নকলেও পাৰিছা জানিব কিহৰ বাবে কৰিছো মই ঘোৰ তপস্যা দিয়া প্ৰভু মোকে অমৰ ৰক্ত বৰি মই কৰিছো কামনা অমৰত্বৰ বাহিৰে তোমাক যি বৰকে লাগে মই দিম কিন্তু এটা প্ৰতিশ্ৰুতি কি প্ৰভু বেশ ইমানেই যদি করুণা তোমার দিয়া তেন্তে প্রভু মুখে এই বরদানে স্বর্গ মত্ত আকাশে পাতালে কত যেন মোর মৃত্যু নহয় 33 কোটি দেবতা নাগি নর পশু পক্ষী গন্ধর্ব কিন্নরী কার হাতত যেন মোরে মৃত্যু নহয় জগততে আছে যত অস্ত হস্ত নোয়ারে ভেদিব যেন মোরে তুচ্ছই হরির দিন রাতি কিংবা গভীর নিদ্রাতে কহই মৃত্যু জেনে এই হিরণ্যরে দিয়া প্রভু মুখে এই বরদানে মই করিছো কামনা যদিও দুৰ্লভ পৰ কৰিছা কামনা তথাপিতো দিলো মই অতি সোনকালে তোমাক যোৱা বৈষ্ণৱ ময়ো যাওঁ নিষ্ঠানে আলে প্রভু বিধাতা রাখি নির্মলিময় নত হিরে করিলু গহনে ও মোর রক্ত ও মোর রক্ত দেবতারি অমর রক্তময় নকরু কামনা এই হব হিরণ্যরে ও ভেক্ত কবসে আজির হন্তে মই মৃত্যুঞ্জয় হিরণ্য কক্ষিপরে আজির হন্তে মৃত্যুঞ্জয় হিরণ্য কক্ষিপর সঙ্গে চলে
আৰু ভাইহঁত প্ৰহ্লাদ চোৱাচোন সৌজি শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন বাৰু ভাইহঁত প্ৰহ্লাদ দাদা তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে সৰ্জন কৰিছে সেই কথা সঁচা নহয় দাদা গছ বন পশু পক্ষী সকলোকে সৰ্জন কৰা একোজন গৰাকী আছে তেওঁ কি দাদা ঈশ্বৰ বোলে বাৰু ভাই প্ৰহ্লাদ এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ব'লা আমি ধনুকাৰলৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক ধনুকাৰেৰে এটা এটাকৈ যেন খুচি কিমান ভাল লাগে নহয়নে বাৰু ভাইহঁত ঠিক কৈছা ভাই ব'লা প্ৰহ্লাদ আমি সকলোৱে ধনুকাৰলৈ মৃগয়ালৈ যাওঁ ভাইহঁত দাদা মৃগয়া কৰা বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৰ্জন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৰ্জন কৰিছে গতিকে দাদা ঈশ্বৰে সৰ্জন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে প্ৰহ্লাদ দাদা তোমাকতো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা কোনেও শিকাব নালাগে দাদা ভাই এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰি গতিকে দাদা ভাই সকলোৱে ঈশ্বৰক চিন্তা কৰিবলৈ যত্ন কৰা তেতিয়া সি সকলো জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে প্ৰথমে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু ঈশ্বৰক পাব নোৱাৰি গতিকে ভাইহঁত সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ যত্ন কৰা তেতিয়া সেই সকলো জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ দাদা তুমিনো হৰিনাম গাবলৈ কৈ থাকিলা কোনে শিকালে তোমাক হৰিনাম গাবলৈ কোনেও শিকাব নালাগে দাদা শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব সেইকাৰণে মাজে সময়ে হৰি কীৰ্তন কৰে বাৰু ভাইহঁত দাদা এতিয়া কথা পাতি থাকিলে মৃগয়া কৰাৰ সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি আমাৰ লগত যাবানে যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা ভাইহঁত দাদা মোক ক্ষমা কৰিবা মই মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে ব'লা ভাইহঁত আমি সকলোৱে ধনুকাৰলৈ মৃগয়ালৈ যাওঁ
কটু ক্ষণে পাইলা গোয়া অরণ্য ভিতৰ হৰি হৰি বোলা হবে সভাঘৰ গণ হৰি হৰি বোলা হবে সভাঘৰ ও নারায়ণ ও হে নারায়ণ জনার্দন নারায়ণ ইমান সুন্দৰ এই গীত এই গীত যেন মই কৰবাত কাহানি বা শুনিছো ও নারায়ণ ও হে নারায়ণ জনার্দন নারায়ণ কোন তুমি সুন্দৰ বালক অকলে অকলে ইয়াত তুমি কি কৰি আছা মই দৈত্যৰাজ হিৰণ্যকশিপু পুত্ৰ নাৰায়ণ নাম মোৰ প্ৰহ্লাদ পিছে আপুনি বাৰু কোন আপোনাৰ এই মুখৰ গীতবিলাক ইমান সুন্দৰ নাৰায়ণ এই গীত গাবলৈ মোকো শিকাবনে নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ গীত গাই গাই ঘুরে ফুরে আবার নিচিনা সন্যাসী ফকিরে হে যার খাবলে এমতি অন্ন নাই যার পিঁধিবলে গাত বস্ত্র নাই তেনে লোকেহে হরিনাম গাই ভাল পায় তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ তুমি তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কিয় বাছা ৰজাৰে ল'ৰা হলে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে সঁচা ৰজাৰ ল'ৰাহৰে হৰিনাম ল'ব পাৰে সঁচা কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয় আনকি শ্ৰী হৰিৰ নাম শুনিলেই খগত একেবাৰে উৎপাত হৈ পৰে মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয় তেওঁক জানো সি একেজন ঈশ্বৰে সৰ্জন কৰা নাই বাছা প্ৰহ্লাদ সকলোকে একেজন ঈশ্বৰ সৃজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয় আনকি শ্ৰী হৰিৰ নাম শুনিলেই খগত একেবাৰে উৎপাত হৈ পৰে তাৰ বাবে আপুনি চিন্তা নকৰিব বাছা প্ৰহ্লাদ মই মোৰ পিতৃক এই কথা কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বাছা প্ৰহ্লাদ তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা বাৰু বাছা প্ৰহ্লাদ সৰোবৰৰ পাৰলৈকে যাওঁ ব'লা তাতে 2-4টা গীত শিকাই দিমগে বাৰু বলক দেৱ এইখিনিতে বহা বাছা প্ৰহ্লাদ হৰিনাম গোৱাৰ আগতে হৰি ওচৰত ধ্যানস্থ হৈ আহা ও
ভগৱতে বাসুদেৱায় ভগৱতে বাসুদেৱায় বাসা প্রহ্লাদ আমি এতিয়া মাতৃকাখনে যাওঁ ব'লা ৰ'ব গুৰুদেৱ প্ৰহ্লাদ আপুনি বাৰু মোৰ এক চিনি পায়নে এই কথা কিয় শুনলাম বাসা প্ৰহ্লাদ কাৰণ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়া আপোনাৰ এই মুখৰ সুৰ লাগি আৰু এই বিনাৰ চংকাৰ মই শুনিছিলোঁ বাসা প্ৰহ্লাদ মই দেখে বিদেশে ঘূৰি ফুৰা সন্যাসীহে কেতিয়াবা ক'তো বাৰু সুধিব পাৰা বাৰু ব'লা বাসা প্ৰহ্লাদ এতিয়া সময় নষ্ট নকৰোঁ মই গাই যাম তুমি মোৰ লগে লগে গাই যাবা দেই হ'ব গুৰুদেৱ সুন্দৰ সুন্দৰ বাসা প্ৰহ্লাদ এতিয়া আমি যাওঁ ব'লা ব'লক দেৱ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত Basa Pohlad. Basa Pohlad. পিতা Pohlad. তুমি বুড়া সেরে হরে বেসারি গৈছিলা Pohlad. পালা জানো না Pohlad. পিতা এই কথা তোমাক কোনে কোনে মই তো কোনোদিনই শ্রীহরি নাম উচ্চারণ করা নাই পিতা Pohlad. শ্রী হরি নাম উচ্চারণ করিলে বিপদ বেখিনি আতরি পলা Pohlad. এই শিক্ষা তুমি কত পালা হরি মোর ঘর হত্য যদি সকলে মোর হত্য মানে তোমার হত্য নহয় জানো এইভাবে তুমি সেই
ভাণ্ডাচাৰী পাখণ্ডৰ নামে নকৰিবা উচ্চাৰণে পিতা প্ৰহ্লাদ জগতত কোনো কাৰো শত্ৰু নহয় কায়াধো আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে প্ৰহ্লাদ সেইবাবে পিতা শ্ৰীহৰি শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ করুণাময় প্ৰহ্লাদ নলবি দুনাই আৰু সেই পাখণ্ডৰ নামে পুত্ৰ হৈ পিতৃৰ দেখি যদিহে কৰ অমান্য পুত্ৰ বুলি শিশু বুলি মই নকৰিম ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয় প্ৰহ্লাদ সম্বৰণ কৰা পিতা জগত পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা কায়াধো কি ছায়াছা পুতলাৰ দৰে লৈ যোৱা গুণবানে পুত্ৰক তোমাৰি নহলে ঘটিব আজি মহা অঘটনে বুজা নাই কোনে আহি মোৰ পুত্ৰক দিলেহি শিকনি অতিকে চতুৰ হে দেৱনাৰায়ণে প্ৰহ্লাদকে মাজত সোমোৱাই পাতিছে নতুন খেলাই হিৰণ্যৰ বাবে নাই কিন্তু ময়ো বুজো কৰ্তব্য নিজৰি পুত্ৰ ভাৰ্যাৰে অপুত্ৰ স্নেহতে ভুল মই নাযাওঁ কদাপি অমৰ কন্ধ দৈত্যপতিৰ জয় হওক কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম সাধু অন্ধ আৰু অমূৰ্খ দুয়ো শুক্ৰৰ তনয় মই আজি ঘোৰ সংকটত পৰি চলিছে এইবাবে তোমালোক দুয়োকে আনিছো মতাই কোৱাইবে পাৰিবানে কৰিব উদ্ধাৰেই ঘোৰ সংকটৰ পৰা দৈত্যৰাজ জগতৰ পতি হৈ আপোনাৰ কিবা চিন্তাৰ কাৰণ তেন্তে মোৰ চিন্তাৰ কাৰণ মোৰ পত্ৰ প্ৰহ্লাদক কোনোবাই মনে মনে শিকালেহি হৰিৰ কীৰ্তনে হৰি মোৰ ঘোৰ সত্য জানে সকলোৱে তথাপিতো নাজানি নুশুনি মোৰ পুত্ৰই আৰতি পৰমে সত্যকে অশান্তিৰ কৰিছে সজানে লৈ যোৱা প্ৰহ্লাদকে যত শিশু আছে এই দানৱী ৰাজ্যতে শিক্ষা দিবা উপযুক্তভাৱে চাবা যাতে কদাপিতো নলয় নাম এই শিৰ সত্যমৰি দেৱনাৰায়ণৰি মহাৰাজ খাদ্যমতে চাম চেষ্টা কৰি বাৰু লৈ যোৱা প্ৰহ্লাদক মৰি শিক্ষা দিবা উপযুক্তভাৱে দেখিছানে বাৰু
ক দাদা দৈত্যপতিৰ কথাত হয় ভয় দিলো সঁচা পিছে কৰিব নোৱাৰিলে নেলু এঠাইত পেটু এঠাইত বলা ব'লা বলা আমি যত্ন কৰো যিমান পাৰো যত্ন কৰো বলা ব'লা ভাই অমৰ ক হৌৱা পলাত এইপিনেকে আহিব ধৰিছে আহা 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 লাহে লাহে সোমাই আহা হেউ হেউ কৰি নাথাকিবা আহা বহা বহা প্ৰণাম গুৰুদেৱ আয়ুষ্মান ভৱ পাছত যি হয় হ'ব আজি আমাৰ পৰম ভাগ্য দুজনে গুৰুৰ দৰ্শন লভিলো পিছে এই গুৰু দুজনাৰ কথা মানি চলাটোহে আচল কথা নিশ্চয় মহামানে গুৰুজনে হৰিভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নেমানিম গুৰুদেৱ পিছে প্ৰহ্লাদ ইয়াত কিন্তু তুমি সেই হৰিনাম নল'বা গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনও জানো তেওঁৰে ভক্ত প্ৰকৃততে তুমি কোৱা কথা সত্য পিছে পলাত এই ৰাজ্যত আকৌ সকলোবিলাক ওলোটা পানীত শিল উপঙে নদী ওলোটাকে বয় গছত প্ৰথমতে সৰুজন উঠিবা ডাঙৰজনে গুৰিটোক কাটি দিবা পাৰিবা নহয় পাৰিব পাৰিব এতিয়া মই তোমালোকক যি কওঁ তাকে তোমালোকে কৈ যাবা আৰম্ভ কৰা ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ ডাঙৰকে ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় আৰু বিষ্ণুৱে নমঃ ডাঙৰকে সেইটো ডাঙৰকে নহয় ওম কালিয়ে নম এইটো ডাঙৰকে ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ ডাঙৰকে ডাঙৰকে ভাই মই ক তুমি ডাঙৰকে কোৱা তেতিয়া ইহঁতেও ডাঙৰকে ক'ব আৰম্ভ কৰা ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ আৰু এবাৰ ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ ই ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ ওম কালিয়ে নম ওম কালিয়ে স্বৰূপায় বিষ্ণুৱে নমঃ কহয় মাধৱতাকে পাগলে আছে কৈ দিয়া আছে খং দেখা নাই দেখুৱালে খং ৰক্ষা নাই বুজিছা নহয় ভাই মই ক দাদা ইহঁতক এতিয়া জোটনি আখৰ দিম জোটনি এখন জোটনি আখৰ পাৰিবা নহয় নোৱাৰো গুৰুদেৱ কেলে এনেকে যে থাকে নোৱাৰা ভাই মই ক দাদা তুমি জোটনি আখৰত ঘুটনি মাৰিলা দাদা বাছাহঁত তেন্তে এটা কাম কৰ তুমি জোটনি আখৰ শিকোৱা মই খাওঁতকে কিবা এমুঠি খাই আহোঁ খালি খাও খাই আহিছিলা হে নহয় মানে লঘোণে ভোকে থাকি শিক্ষাদান দিব নাপায় দুই একেলগে যাম আহা তুমি কৈছা যেতিয়া হ'ব বাৰু বাছাহঁত
তোমালোকক আমি এখাই বাক্য দিম সেই বাক্য শাৰী 3 শাৰীকৈ লিখিবা পাৰিবা নহয় চাৰি খাই লিখিলে হাত ভাগিব নি হাতৰ আখৰ 3 খাই লিখিবা দেই দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্য শাৰী 3 বাৰকৈ লিখা দেই কাণ থিয় থিয় কৰি শুনিবা নোম পেলাই পেলাই লিখিবা লিখা লিখিছে লিখিব এই কি কেচল মেচল কৰি আছ লিখ আকৌ লিখ লিখ ইয়াৰ পৰা লিখা ইয়াৰ পৰা ভালকে হৈছে হ'লনে বাচাহত আৰম্ভ কৰি দিয়া হ'লনে নেমাৰে ইমান সময় নালাগে হ'ল 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 এইপিনৰ পৰাই আৰম্ভ কৰি যাওঁ কি লিখিলা চাও উঠা গুৰুদেৱ ভাই দাদা ই লিখিলে মই জানো ই লিখিলে এই দৈত্য সন্তান লিখিব দম্পতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ হেৰ ইমান ডাঙৰ ইমান শকত মহাৰাজক দম্পতি নহয় দৈত্যপতি কি পাৰিবা লিখা চাওঁ তুমি কি লিখিলা ই লিখিছে কি লিখিলা ই ঠিকেই লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কিন্তু ই এখাইহে লিখিলে বাকীবোৰ নিলিখিলি বাকী তোৰ পিতাই পিঠিত লিখিবি নি লিখিবি লিখ তুমি কি লিখিলা চাও ই নুঠে লিখিলে ন কি লিখিলা জানানে কি লিখিলে একোৱে নিলিখিলে 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 কি দিছিলো লিখিবলৈ পাহৰিলে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখিলে ইও লিখিলে কিন্তু তই নিলিখিলি লিখ একোৱে নিলিখিলে এনেকে আৰু নহ'ব দেই তুমি কি লিখিলা চাও ই লিখিছে দেই ই লিখিছে মই জানো ই লিখিব ধুনীয়া আখৰকেইটা লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ পিছৰ ই আগৰ দৈত্যপতি পিছৰ নহয় ঈশ্বৰ তালি বিলিয়া কৈ দিয়া পেট কটা লিখ প্ৰহ্লাদে লিখিব মই জানো লিখিব দৈত্যৰাজৰ সন্তান তুমি আছা চাও বাচা তুমি কি লিখিলা লওক গুৰুদেৱ দাদা বগাই বগাই যাবলৈ কিবা মই নিগনি নিয়া বেগাই সেইটো কোৱা আকৌ কি লিখিছে কি লিখিলে সত্যই সদায় জয় হেৰ তই বাৰু নকওঁনে মহাজলে ভয় আৰু এখাই লিখিছে কি লিখিছে সত্যম শিৱম সুন্দৰ আমাৰ দুয়োকে বধিবলৈ কৈছে উপক্ৰম 3 শাৰী লিখিছে কি লিখিলে সত্যই ভগৱান আমাৰ দুয়োৱে কাটিব কাণ কি লিখিলে
লিখিবলৈ দিয়া নাছিলো নহয় বাছা পাৰিবা বহা দাদা ই পাগল হলে লগত এই মুখা আৰু আমাৰ দুজনকো কেলে পাগল কৰিছে লিখা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দেই এ পাৰিব 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 বৰ ধুনীয়াকে লাগিছে পাৰিব কি চাই আছ লেখ নাই দাদাও ই নাই লিখা এইবোৰ খামৰ তহঁতি লিখি ফালিব নালাগে খামৰ এতিয়া এটা কাম কৰ কোনে কি কৰি ভাল পায় তাকে বৰ ভাল হ'ব দৈত্য এটা নিয়ম আছে খাওতকে উঠিবি জাপ মাৰি বহিবি তুমি উঠা গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ মৃগয়া বৰ ভাল কথা মৃগয়া কৰি তুমি বনত যি পোৱা চৰাই চিৰিকটি চব সৰে বিলি যাবা আৰু পশুপতি বধ কৰিলে নহ'ব আকৌ আমাকো খুৱাব লাগিব তুমিও খাবা বৰ ভাল কথা দৈত্য সন্তান পাৰিবা বহা তুমি কোৱা গুৰুদেৱ মই হাতী পিঠি বৰ ভাল পাওঁ হাতী পিঠিত ঐ ল'ৰা তই প্ৰথমতে হাতীত উঠিলে হাতী কামিহে কেৰকে ভাগিব প্ৰথমতে বাতিত তাৰপিছত হাতীত কিন্তু সাৱধানে উঠিবা মাটিত পৰিলে ফাটি যাবা অকল বাতি আৰু হাতীয়ে নহয় তাৰপিছত তোমাৰ পিতাই পিঠিত উঠিবা তাৰপিছত আইৰ পিঠিত উঠিবা তাৰপিছত আমাৰ দুইজনৰ পিঠিত উঠিবা এনেকে পিঠিয়া পিঠি কৰি যাবা বহা পাৰিবা তুমি কি কৰি ভাল পোৱা উঠা গুৰুদেৱ মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ কটলক ৰজা সন্তান ঘোঁৰা পিঠিত উঠিব লাগে উঠিব চাবা যাতে ঘোঁৰাই লঠিয়াবও পাৰে সেইটো লক্ষ্য কৰিবা ভাল হ'ব বহা বাছা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ দেই এয়াহে দৈত্য সন্তান এয়াহে আচল দৈত্য সন্তান তুমি তৰোৱাল যুদ্ধ কৰিলে নহ'ব কাৰোবাৰ নাকটো আনিবা কাৰোবাৰ কাণখন আনিবা কাৰোবাৰ জিভাখন আনিবা মুখতে আৰু যদি সাৱধানে কৰিব নোৱাৰা নেলু এঠাইত পেটু এঠাইত চাবা যাতে ঘাপটো জেগাত পৰে সুন্দৰ প্ৰহ্লাদ উঠা বাছা হৃষ্টপুষ্ট নিপুতল তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে আগলি কলা পৰা লয়ে কিশোৰে পলাদে হৰিনাম নেৰে দাদা আমি যে নচা খোলপাতত উঠিম সেইটো হলে খাটা দাদাও আমি নচা খোলডালত উঠাৰ আগতে কিবা বুটি খাওঁগে ব'লা আহা লিখ বহি আছ ভালকে লিখ আমি যাম আহিম লিখ এইপিনে নাযাওঁ দাদা ব'লা আমি হৌ গছজোপাতে বহি কালি গোৱা নামটিকে গাওঁগৈ এৰা ভাই প্ৰহ্লাদ আমাৰ বৰ ভাল লাগে ভাইহঁত দাদা মই হৰিনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে নাগাওঁ গুৰুদেৱহঁত অহাৰ আগতে বন্ধ কৰি দিবা
হেৰা চোৱাচোন তেওঁলোক কিমান দূৰ পালেগৈ ৰ'বা মই চাই বহুত দূৰ পালেগৈ ভাই প্ৰহ্লাদ আৰম্ভ কৰা ব'লা তেন্তে ভাইহঁত হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু আন গতি নাহে হৰি বোল ভাই ৱা ভাইহঁত হৰি বোল হৰি নামৰ বিনে আৰু আন গতি নাহে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু আন গতি নাহে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু আন হৰি বোল ভাই হৰি বোল ভাই দাদা দুখ পালানি দুখ নাপোৱা সুখে পাইছোঁ মই নহয় দে মই নহয় তুমিয়ে মানে হৰিনাম গাবলৈ শিকাইছা নহয় মই নহয় বাচাহঁত তোমালোকে গাইছা হৰিনামে সাৰ এইপিনে গুৰু দুজনা ওলাইছা কামিহাৰ বুজিছানে য'তে ৰাতি হয় ততে ততে বাঘৰ ভয় ই কালন্তক জম আমাৰ এহঁতি ইয়াত আৰু এখন্তেকো থাকিব নোৱাৰে ব'লা এহঁতক দৈত্যপতি হাতত গতাই দিওঁ ব'লা তোলত থাকি পিতা ও বাছা প্রহ্লাদ পিতা কচোন বাছা মোৰ নয়নৰ মণি গুৰুদেৱৰ গৃহত থাকি কিনো শিকিলে সহজে শুনা তেন্তে পিতা প্ৰহ্লাদ স্থিৰ কৰিম শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন আৰু শুনা পিতা সখিত বন্দন বিষ্ণুত কৰিবা দেহাৰ মুখ বন্ধ কর প্রহ্লাদে গন্ধ আর অমর দুয়ো হুক্রষ্ট নয় এই শিক্ষা দিলি প্রহ্লাদকে মরি মহাৰাজ মাৰিলেও কাটক কাটিলেও কাটক অতিকে অবাধ্যয়ে প্ৰহ্লাদ কুমাৰ যিমানে হৰিনাম কৰাইছোঁ বাৰত তেওঁ সিমানে দিছে জাৰত প্রহ্লাদে পিতা সঁচা জানো গুরু দুজনার কথা সঁচা পিতা সত্য গুৰুজনাৰ কথাত অসত্য বুলিবলৈ সাধ্য নাই তাৰোপৰি যে সত্য সেয়ে ভগৱান মুখ বন্ধ করি প্রহ্লাদে তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ মুখ বন্ধ করে কোলাঙ্গারি দেশে সন্তানে বলি অপত্য স্নেহতে বহুতে হইছ আৰু নহ অন্ধ আৰু অমৰ্ক দুয়ো শুক্ৰৰ তৰাই ভাবিছিল দুইজনে উপযুক্ত বুলি এতিয়া বুজিল অপদাৰ্থ দুইজনে তোৰ সমৰি
সন্মুখৰ পৰা এই অ' দাদা দূৰ হ দূৰ হ এটা খোৱা কৰিলা দূৰ হ পিতা গুৰুদেৱ সকলক মিছাকৈ খং নকৰিবা মইহে শ্ৰীহৰি নাম নোলোৱাকে থাকিব নোৱাৰো মুখ বন্ধ করে প্রহ্লাদে নালাগে হরব তই মুখ হরির মহিমা অতিশয় ঘৃণা করবই পিতা শ্ৰীহৰি ঘৃণা কৰিব নাপায় তেওঁ পৰম কৰুণাময় প্রহ্লাদে কালে তোরে সাপিসে উসরে কত কতকে লই যায় এই বালককে লৌহ জিঞ্জিরি লগাই বদ্ধভূমি লই সৌবর কেনেকৈ রক্ষা করে নারায়ণে তোকে লই জগতকে আরেক দৈত্যাসুর মূৰত শিল বান্ধি পানীত পেলালো সৰ্বদংশন কৰালো অগ্নি নিক্ষেপ কৰিলো তথাপিও ইয়াৰ মৃত্যু নহল এইবাৰ আমাৰ বলিয়া দঁতাল হাতী লৈ আনা দাদা ওম নমো ভগৱতে এইবাৰ ইয়াৰ মৃত্যু নহল এইবাৰ ইয়াক অস্ত্ৰৰে প্ৰহাৰ কৰা যায় বলা ভাই দেখো লীলা
ওচৰলৈ লৈ যাওঁ ব'লা ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে নেসিংহ বৰাৰী নাটখনি জনক পৰিবলৈ আৰু মাত্ৰ এটি নাট্য মুহূৰ্ত বাকী যিসকল সদায় দৰ্শকজোঁট মণ্ডলী আমাৰ নাট উপভোগ কৰি আমাক সহযোগিতা আগবঢ়ালে আমি সদৌতলৈকে কেন্দ্ৰীয় সাংস্কৃতিক যুৱ সংহতীয়কৰ পৰিয়ালৰ তৰফে আন্তৰিক কৃতজ্ঞতাৰ জ্ঞাপন আগবঢ়াইছোঁ আশা ৰাখিছোঁ অনাগত সময়তো আপোনাসৱৰ পৰা এনেদৰে আদৰ মৰম লাভ কৰিবলৈ সক্ষম হ'ম